বন্ধুসকল এইটো ভিডিওত আমি বহুত কিবা দেখুৱাম আপোনালোকে ভিডিওটো অলপ স্কিপ নকৰিব আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিওটো চাই থাকক যদি আপোনালোকৰ ভিডিওটো ভাল লাগে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব এইটো ভিডিওৰ পৰা শিক্ষা পাব লাগে যিসকল ব্যক্তিয়ে সাধাৰণ দুখীয়া মানুহক ঠগিবলৈ চেষ্টা কৰে সবজি বেপাৰীক ঠগিবলৈ চেষ্টা কৰে ভঙা চিঙাক ঠগিবলৈ চেষ্টা কৰে এইটো ভিডিও চাই পিনে তেখেতে শিক্ষা পাব লাগে দম দি আমাৰ দমলস্তৰ মই থানাতে কিহৰ কাৰণে এই মাছ দিছিলো মানুহ এজনক পইচা দিয়া নাই মাছ লৈ পেলাই মোৰ পৰা 200 টকা লৈছে মাছৰো পইচা দিয়া নাই 200 টকা দিলো এটো দিয়া নাই গুচি গল মই আৰু গম নাপালো তোৰ মাছৰ পইচা নিলে আৰু তোৰ পৰা পইচা ললে পইচা লৈ গলে 200 টকা 500 টকা দিব বুলি ঠিক আছে সারা আছে সারা লগত কথা পাতিল কত এই একদম দুখিয়া বেপাৰী মানুহ আছে আমাৰ লগত যদি এনেকুৱা কাৰবাৰ না গড়টো চিনি পোৱা নহয় গড় চিনি পাও হলে বলা উঠিলা উঠি এইটো ভিডিও বন্ধুসকল আমি বহুত কষ্ট কৰি প্ৰস্তুত কৰিছো তো আপোনালোকে সম্পূৰ্ণ ভিডিওটো চাব কাৰণ আমাৰ সমাজত প্ৰত্যেক গাঁৱতে এনেকা দুই একজন বেয়া ব্যক্তি থাকে যে নাকি এনেকা ফোৰটোৱান্দি কাম কৰে দুখীয়াক ঠগে সবজি লৈ পিনে পইচা নিদিয়ে মাছ লৈ পিনে পইচা নিদিয়ে ভঙা চিঙাৰ পৰা ফোৰটোৱান্দি কৰে সেনেকা ব্যক্তিৰ উদ্দেশ্যে আমি ভিডিওটো প্ৰস্তুত কৰিছো আপোনালোকৰ যদি ভিডিওটো ভাল লাগে আপোনালোকে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু বন্ধুসকল এনেকা ব্যক্তিৰ কাৰণে আমাৰ অসম আৰক্ষী এনি টাইম এক্টিভ হৈ থাকে আৰু যিসকল ব্যক্তি এনেকা কৰ্ম কৰে এইসকল ব্যক্তিক আৰক্ষী আকৌ অলপ পানিশমেন্ট দিয়ে আপোনালোকে চাব সম্পূৰ্ণ ভিডিওটো চাব পুলিশ গাড়ীৰ আৱাজ কোন মোৰ ঘৰত মই বাবু হৈ পাই আপা ঘৰত নাই বুলি হা পুলিশ দেখোন এইবিলাক কম বেয়া নহয় কেলা মিটিঙত আহিব বিচাৰি ক'ত যাওঁ ধৰি কেলে কোনে পলাব কৈছিলে তোক মাতিছিল নহয় এইবিলাক ডাইৰেক্ট ইনকাম লগাব লাগিব লগা ডাইৰেক্ট লগা থানাত গৈ পেলাই ইমান পিটন দিব লাগিব এইবিলাকক আজি মোটামুটি ইয়াক আজি বেপাৰী পইচা খাইছো না যা চল বলো কেলা বেপাৰী পইচা খাইছো মই কি কৰিলো মাছ কিমান লৈছ তই মই মাছ পৰিলক্ষিত কৰিছো এনেকা ঘটনা আমাৰ সমাজত হয় এনেকা ফোৰটোৱান্দি মানুহ প্ৰত্যেক গাঁৱতে এক দুজন আছে সেইসকল ব্যক্তিৰ কাৰণে গোটেই গাঁৱটোৰ বদলাম হয় এক্টিভ থকাৰ কাৰণে ইয়াৰ ব্যক্তিজনক চাব আপোনালোকে কেনেকৈ এতিয়া ৰামদোলাই হয় বুজিলে বন্ধুসকল ইয়াক এতিয়া পানিশমেন্ট দিয়া হ'ব ইয়াক ধৰি নিয়ে আছে আপোনালোকে সম্পূৰ্ণ ভিডিওটো চাব তাৰপৰা সি কৈছে বোলে মাছ লাগিছিলে 1 কেজি না উল্টাকে 200 তই লৈছ আকৌ 300 টকা দিব লাগে মাছ 1 কেজি তই পইচাটো দিয়া নাই তই বোলে তাক দম চম দি মাছ বেচিছিলে মাৰপিট কৰিম বুলি কৈছিলে না মানা কৰি আছে এই স্বীকাৰ নকৰে বুজিলা ইয়াক হাত ভৰি বান্ধি তাৰ পিছত যিমান দিব লাগে আৰু দিম আৰু লয় নাই মই বৰি বান্ধি লওক স্যাৰ বৰি লগাম না সব লগাম আজি মই নিজা হাতেৰে আজি বান্ধি আজি শেষ কৰি চাচা মই কেনেকৈ বুকাচা মোক বহুত কষ্ট কৰিছ আপুনি বহুত কষ্ট কৰিছ ভাষা কথা কবি নেকি স্যার কৈছিল নাই মাছ মই লোৱা নাই হাত লগা দে হাত দে মাছ লৈ এক কেজি মাছ লৈছিলো আৰু 200 টকা পইচা লৈছিলো 200 টকা পইচা লইলি দুখীয়া মানুহ কি কষ্ট কৰি চাইকেল গাড়ী বেপাৰ কৰে কিমান বহি খোৱা মানুহ ইহতি 3 কিলোমিটাৰ 4 কিলোমিটাৰ দূৰৰ পৰা মাছ সাইকেলত কৰি আনি পেলাই তহঁতক গাঁৱত বেচা 10 টকা 20 টকা কৰি আছে না তহঁতক তাৰ দাবো নালাগে কাম খুলে কৰিলি তাৰপৰা কিমান পইচা লৈছ 200 টকা মাছ কিমান টকা দিলি 300 টকা তই 500 টকা দে 500 টকা দে আৰু চা
500 টাকা দি পেলাই ইয়াকে মেডিকেল কৰাই পেলাই এৰি দিওঁ কি কৰিব এৰি দিওঁ এই পইচাটো স্বীকাৰ তোৰ লগত আছে পইচা নাই লগত হা তোৰ পইচা কাৰোবাৰ পৰা আনি দিব দে দি ল মোটামুটি জিন্দগী তেনেকুৱা কাৰোবাৰ নকৰিবি মোৰ ঘৰত ফোন মাৰি পইচাটো লৈ আহিব ফোন মাৰা মোবাইল এনেকুৱা দুখীয়া মানুহৰ পইচা খাওঁতে লাজ নালাগে তোৰ লাজ নালাগে আৰু নথকা মানুহ 500 টকা দি পঠাই দে মোক মাৰিলে আজি পঠাই দে এতিয়া পঠাই দে ঠিক আছে পইচাটো কি দিব লাগে আনি কিনে দি দিয়ক মই আচলতে মেডিকেল কৰাই লৈ মই পইচাটো এইবিলাক হাত খুলি দিওঁ কিমান দিব লাগে দিছো 4টা বস্তু ভাঙি দিলো লাজ নথকা